কি হয়েছে ঘটনাটা কওকচোন। ঘটনাটো মানে 17 ডিচেম্বৰ সন্ধিয়া 7:45 গ্লোবেল হস্পিটেলত মোৰ চিষ্টাৰ হয়, মোৰ চিষ্টাৰ তাতে কাম কৰে। তো তেওঁৰ হাজবেণ্ড বাপ্পা পাল, সমীৰ পাল, অৰিজিনেল নাম সমীৰ পাল, তেখেতে স্কুটি লৈ তেখেতক মানে এৰিবলৈ গৈছিলে আৰু তেখেতক এৰি মোৰ চিষ্টাৰক এৰি তেখেতে স্কুটিখন ঘূৰাই পিনে তেওঁ ৰাইট ছাইডতে আছে। এখন বহুত স্পীডত মানে হাই স্পীড আৰু এনেকুৱা স্পীডত আহি এখন বাইকে কি কৰিলে, বুলেট এখন আছিলে মানে উৰাই দিলে মানে। আৰু বহুত নেগলিজেঞ্চি মানে এনেকুৱাকৈ মানে উদ্ভণ্ডালি যিটো গাড়ী চলাবলৈ আমি দেখা পাওঁ ঠিক তেনেকুৱা হৈছে। আৰু স্পটতেই তাৰমানে চেঞ্চলেছ হৈ গ'ল। তাৰপিছত আমি ইয়াতে হোজাইটো দেখুওৱা হ'ল, লগে লগে গুৱাহাটী ট্ৰান্সফাৰ কৰিলে, গুৱাহাটীত লৈ গ'লোঁ। গুৱাহাটীত লৈ যোৱাৰ পিছত ডক্টৰে কৈ দিছে যে মানে নাথাকে বুলি তেনেকৈ। তথাপি আমি বহুত ট্ৰাই কৰিলোঁ। তো আজি গুৱাহাটীৰ পৰা আমি ৰিটাৰ্ণ লৈ আহিলোঁ, যিহেতু ডক্টৰে ক'লে যে নাথাকে। আমি গ্লোবেল হস্পিটেলত আকৌ ৰিটাৰ্ণ আনিলোঁ, কাৰণ তাতে যিমান মানে এমাউণ্ট বা বিল যিটো হয় সেইটো আমাৰ এফৰ্ড কৰিব নোৱাৰে, ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয়। তো গ্লোবেলত অনাৰ পিছত আমি 7টামান বজাত আজি 19 ডিচেম্বৰ আনিলোঁ। আধা ঘণ্টামান পিছতেই তেখেত ঢুকালে, ডেথ কৰি গ'ল। কওকচোন। এয়া চিঙাৰী বস্তি গ্লোবেল হস্পিটেলৰ ওচৰত মানে পশ্চিম পিনে বাইকখন আহিছিলে, এই বুলেটখন। আৰু ইয়াৰ মিছেছ মানে ইয়াতে কাম কৰে হস্পিটেলত। আৰু তেখেতক লৈ যাবলৈ আহিছিলে নে থৈ যাবলৈ আনি পেলাই থ'বলৈ আহিছিলে। তেতিয়া এই বুলেটটো বহুত স্পীড আহি পেলাই মাৰি দিলে। মানে বাইক আৰু স্কুটিৰ মাজত হৈছে না? য়েছ। এতিয়া চিৰিয়াছ আছে মানুহটো? চিৰিয়াছ, অলৰেডি চিৰিয়াছ। মানে স্কুটি যোনে চলাইছিলে চিৰিয়াছ অৱস্থা আছে? স্কুটি যোনে চলাইছে এই হাজবেণ্ডৰ, তেখেতৰ হাজবেণ্ডৰে চিৰিয়াছ। এতিয়া গুৱাহাটী ৰেফাৰ কৰিছে? অ'কে। এতিয়া ভকত ছাৰে চিলিণ্ডাৰ হৈছে আৰু গুৱাহাটী ফাৰ্ষ্ট। জেগাখনৰ নাম? চিঙাৰী বস্তি। বাইক চালকটো আৰক্ষী ধৰি লৈ গৈছে? না, পুলিচ থানাত গৈছে। ঠিক আছে।